এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে সুখবৰ। এইবাৰ ৪৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। OPS প্ৰৱৰ্তনৰ বাবে ৪৫ দিনৰ সময়সীমা বান্ধি দিছে। দেশত পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে কৰ্মচাৰী সংগঠনসমূহে। আজি এই সংগঠনসমূহে পুৰণি পেঞ্চন নীতি বাহালৰ বাবে কেন্দ্ৰক ৬ সপ্তাহৰ চৰম সীমা বান্ধি দিলে। যদি এইখিনি সময়ৰ ভিতৰত চৰকাৰে দাবী ৰূপায়ণ নকৰে তেন্তে দেশজুৰি অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ইয়াৰ ফলত দেশত ৰেলৰ চলাচল আৰু প্ৰতিৰক্ষা খণ্ডৰ উদ্যোগকে ধৰি প্ৰায়বোৰ চৰকাৰী বিভাগৰ কাম কাজ ব্যাহত হৈ পৰিব। শেহতীয়াভাৱে নতুন দিল্লীত অনুষ্ঠিত জইণ্ট কাউন্সিল অফ একশ্যনৰ এখন বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। দুদিনৰ ভিতৰতে আন্দোলনৰ বাবে কমিটি গঠন কৰা হ'ব বুলিও সদৰি কৰে সংগঠনটোৰ সমন্বয় ৰক্ষক শিৱগোপাল মিশ্ৰই। আৰু উল্লেখনীয় যে পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আন্দোলন কৰি আহিছে। আৰু যোৱা বছৰ দিল্লীত ইয়াকে লৈ 4খনকৈ বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল। বিভিন্ন উপায়েৰে কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকৰ দাবী চৰকাৰৰ ওচৰত ৰাখিবলৈ প্ৰয়াস চলাই আহিছে। আৰু বিগত বৰ্ষৰ 10 ডিচেম্বৰ অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনত অনুষ্ঠিত দিল্লী যন্তৰ মন্ত্ৰত বৃহৎ সমাৱেশ অনুষ্ঠিত কৰা হৈছিল। উল্লেখনীয় যে ৰেলৱেৰ 11 লাখ কৰ্মচাৰীৰ ভিতৰত 96% আৰু প্ৰতিৰক্ষা বিভাগৰ 4 লাখ কৰ্মচাৰীৰ ভিতৰত 97% পৰৱৰ্তী অনিৰ্দিষ্টকালীন আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে। এতিয়া চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।